মাৰ্ঘেৰিটাত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰাৰ্থীৰ। মাৰ্ঘেৰিটাৰ 13খন পঞ্চায়তে জয়ী হোৱাৰ দাবী ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ। পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী তথা সমৰ্থকসকল ওলাই আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। আজি পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন প্ৰথমটো আৰু এই প্ৰথমটো দিনতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰদান কৰে। প্ৰাৰ্থী তথা সমৰ্থকসকলে সদল বলে গৈ মাৰ্ঘেৰিটাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰথম কথা হ'ল মই হয় লোকসভাৰ সাংসদ নহওঁ, ৰাজ্যসভাৰ সাংসদ হওঁ, কিন্তু নিশ্চয় মই যেন পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব আছে যে আজি মাৰ্ঘেৰিটাত 13টা পঞ্চায়ত আমি জিকিবই লাগিব। যাৰ কাৰণে আজি অহা হৈছিল আৰু চাইছোঁ যে নমিনেশ্যন ফৰ্মবিলাক কেনেকৈ ফিল আপ কৰা হৈছে আৰু কোন কোন থিয় হৈছে। নিশ্চয় পাৰ্টীৰ আমাৰ যিসকল দায়িত্বত আছে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে 13টা পঞ্চায়তত 130জন ৱাৰ্ড মেম্বাৰ কোন কোন থিয় হ'ব তেনেধৰণত তেওঁলোকক কোৱা হৈছে। তাৰপিছত 13টা কাউন্সিলাৰ কাৰণে নাম ঠিক কৰা হৈছে। 4টা জিলা পৰিষদ 4জন ব্যক্তিক ইতিমধ্যে ঠিক কৰা হৈছে আৰু গুৱাহাটীলৈ পঠোৱা হৈছে। গুৱাহাটীও ইতিমধ্যে জিলা পৰিষদৰ ফাইনেল কৰিছে বুলি ইতিমধ্যে গম পাইছোঁ। আৰু কাৰণ জিলা পৰিষদটো চেম্বুলত খেলা হ'ব পদুমফুলত, আৰু সেইকাৰণে টিকেটটো গুৱাহাটীৰ পৰা আহিব লাগিব আৰু ৰাজ্যিক সভাপতিৰ চহী থাকিব লাগিব আৰু আমি জনামতে আজি আহি পাব। আৰু আমাৰ কাউন্সিলাৰসকলৰো তেনেকৈ জিলা সমিতিয়ে ইতিমধ্যে তেওঁলোকক ফাইনেল কৰি তেওঁলোকক টিকেটটোত পদুমফুলৰ টিকেট আহিব। কিন্তু আপুনি জানে যে ৱাৰ্ড মেম্বাৰবিলাক এবাৰ নিৰ্দলীয় হ'ব, তেওঁলোকৰ নিজৰ নিজৰ চেম্বুল হ'ব। কোনোবা হয়তো ঘড়ী লৈছে, কোনোবা ঘোঁৰা লৈছে, কিবা চাইকেল লৈছে, তেনেকৈ হ'ব। আৰু নিশ্চয় ইতিমধ্যে ফাইনেল হৈছে বুলি আমি গম পাইছোঁ। মই মণ্ডলৰ সভাপতিসকলৰ লগত কথা পাতিছোঁ। মাৰ্ঘেৰিটা সমষ্টিত ইতিমধ্যে জিলা পৰিষদ ফাইনেল হৈ গৈছে, আমাৰ আঞ্চলিক পঞ্চায়ত অৰ্থাৎ কাউন্সিলৰ ফাইনেল হৈ গৈছে, ৱাৰ্ড মেম্বাৰ সকলো ফাইনেল হৈ গৈছে আৰু নমিনেশ্যন ফৰ্মবিলাক ইতিমধ্যে আমাৰ সৰ্বানন্দ ক্ষমা কৰিব আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত আমি নমিনেশ্যন ফৰ্মবিলাক ইতিমধ্যে ফিল আপ কৰি থকা হৈছে, যাতে এটাও ভুল নহওক আৰু কিছুমান আমাৰ ৱাৰ্ড মেম্বাৰ আনকণ্টেষ্ট জিকি যাওক, আমাৰ জিলা পৰিষদ আনকণ্টেষ্ট জিকক, কাউন্সিলৰ আনকণ্টেষ্ট জিকক। সেইকাৰণে আমি 100% আমি নমিনেশ্যন ছাবমিট কৰিমেই। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি মাৰ্ঘেৰিটাৰ বিধায়কৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। সাংসদ তেলীয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত 13খন পঞ্চায়তে দখল কৰিবলৈ সক্ষম হ'ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। মই কথাটো হ'ল কি, মই নমিনেশ্যন দিছোঁ মানে ভৱিষ্যত আমাৰ ৰাইজৰ হকে কাম হ'ব লাগে, ৰাস্তা পদূলি উন্নতি হ'ব লাগে। আৰু মই যোৱাবাৰো আছিলোঁ 2018 চনৰ পৰা, এইবাৰ দ্বিতীয়বাৰলৈ মই নমিনেশ্যন পত্ৰ দাখিল কৰিছোঁ যথেষ্ট ৰাইজৰ উন্নতি হওক বুলি, আৰু যথেষ্ট কৰিছিলোঁ। মই ভৱিষ্যত আৰু হ'ব বুলি মই আশা কৰিছোঁ। অসম চৰকাৰে যিবিলাক উন্নতি পথত হাত দিছে সেইবিলাকত আমি আগুৱাই গৈছোঁ আৰু তেখেতলোকে যিবিলাক পৰিকল্পনা লৈছে সেই পৰিকল্পনাতে আমাৰ দেশৰ উন্নতি, সমাজৰ উন্নতি, গাঁও অঞ্চলৰ উন্নতি এইবিলাক আমি বিচাৰিছোঁ। গতিকে আমি এতিয়া সাহসে আমি ওলাই আহিছোঁ। ভৱিষ্যত নৱপ্ৰজন্মৰ আমাৰ যিবিলাক শিক্ষা লওক, ৰাজনীতি কৰক, ভালকৈ শিক্ষা লওক, তেওঁলোকে সমাজৰ শুদ্ধ বিচাৰ কৰক তেখেতলোকে, মই সেইটো বিবেচনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।